কলিয়াবৰৰ এখন বিদ্যালয়ত এটা ঘটা ঘটনাই আমাৰ সমাজক আকৌ এবাৰ চিন্তিত কৰি তুলিছে। সেই বিদ্যালয়খনত বেজালি পৰ্যন্ত শ্ৰেণীকোঠাত সোমাবলগীয়া পৰিস্থিতি আপোনাক মোক চিন্তিত কৰাটো স্বাভাৱিক। ঘটনাটো এনেধৰণৰ, কলিয়াবৰৰ এখন বিদ্যালয়ত হঠাৎ এগৰাকী দুগৰাকীকৈ ছাত্ৰী অসুস্থ 28 তাৰিখেও হৈছিল, পৰৱৰ্তী সময়ত আজিও হৈছে। অৰ্থাৎ এই জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে লগে লগে চিকিৎসালয় নিয়া হ'ল। পোহপা চলিল, আলোচনা চলিল। এজনী ছোৱালীৰ যিটো অসুখ, আন 10জনী ছোৱালীৰো একে অসুখ হ'বলৈ আৰম্ভ কৰিলে শ্ৰেণীকোঠাৰ ভিতৰত, এটা নিৰ্দিষ্ট শ্ৰেণীকোঠাৰ ভিতৰত। তাৰপিছত কথাবোৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'বলৈ আৰম্ভ কৰিলে, অভিভাৱক চিন্তিত হ'ল। আৰু এই ধৰণৰ চিন্তা চলি থকাৰ মাজত হঠাৎ তাৰ বেজৰ প্ৰয়োজনীয়তা তেওঁলোকে অনুভৱ কৰিলে। ফলত চিকিৎসালয়খনৰ এটা কোঠাত বেজক মাতি অনা হ'ল। বেজে ক'লে ইয়াত ভূত আছে আৰু আমি ইয়াক পূজা কৰিব লাগিব। বেজে ইয়াতে মানে হেৰি হৈছে নহয়, মানে ছয়তান বুলি কয় আৰু এই ছয়তান মানে ভূতটো ইয়াতেই আছে। মানে একো চিন্তা নাই, 10জন বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে পূজা কৰিম। মই এতিয়া মানে হেৰি চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো। আপুনি কি হয়? হা, মই বেছ হয় সন্যাসী। আপোনাৰ নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। কি হৈছে মানে ইয়াত ইমান মানুহ গোট খাইছে দেখা গৈছে? ইয়াত মানে হেৰি মই খবৰটো পাইছোঁ ইয়াত আহি কেনে যে ল'ৰা ছোৱালী এনেকৈ হৈ আছে, সেইকাৰণে মানে মই খবৰটো পাই মই ইয়াতে আহিছোঁ। আপুনি কি পাইছে মানে বিচাৰি? এতিয়া মানে পাইছোঁ মানে এইটো হেৰি বুলি কয়, ছয়তান বুলি কয়। এইটো কেনেকৈ দূৰ হ'ব? এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব, তাৰপিছত সেই দূৰ হ'ব। এতিয়া যে পূজা পালি নকৰিলে মানে সি নাযায় ইয়াতে। আৰু দেখা পাব এতিয়া সন্ধিয়া সময়ত আপোনালোকে চবে কথা পাতিব পাৰে। ছাত্ৰী দেখা গৈছে, কি ছাত্ৰী কি হৈছে মানে? ছাত্ৰীৰ মানে হেৰি মানে সি যেতিয়া ইয়াত আহিব তেতিয়া মানে সেই গাঁৱৰ হাৱাটো লাগি গ'লে সি মানে অৱজ হৈ যাব। এইটো কি ল'ৰাৰ গাত নাই ছোৱালী গাত লাগিছে? এইটো ছোৱালী গাত লাগিছে, এইটো ল'ৰাৰ গাত নালাগে, এইটো ছোৱালী গাত লাগিব। এইটো কি কয় মানে? এইটো মানে হেৰি বুলি কয়, মানে এইটো মানে হেৰি পৰিব নেকি? নাই, এইটো জিন বুলি কয়। জিন মানে এটা আছে ল'ৰা জিন, এটা আছে মানে এই ছোৱালী জিন। মানে এইটো ল'ৰা জিনটো, ছোৱালী জিনটো। এইটো মানে ছোৱালী মানুহ এটেক কৰে না ল'ৰা মানুহ? এইটো ছোৱালীখন। এতিয়া কেনেকৈ এইটো দূৰ কৰিব পৰা যায় কেনেকৈ? এইটো পাম এতিয়া মানে সন্ধিয়া সময়ত মানে আমি পূজা পালি কৰিম, তেতিয়া মানে দূৰ কৰিম। এই শ্ৰেণীকোঠাত এতিয়া এই বেজে এক পূজা পাতলৰ আয়োজন কৰিব। বিষয়টো আপোনালোকে চিন্তা কৰক, এটা অন্ধবিশ্বাসে আমাক কেনেকৈ গ্ৰাস কৰিবলৈ লৈছে। এতিয়াও
বিজ্ঞান সভ্যতাৰ মাজত আমি থকাৰ সময়তো আমি আমাৰ পৰম্পৰাত আমি থাকিব লাগিব, ৰীতি নীতিক আমি বিশ্বাস কৰিব লাগিব। কিন্তু কি ধৰণে অন্ধবিশ্বাসে গ্ৰাস কৰিছে সিহে আটাইতকৈ চিন্তনীয় বিষয়। ৰোগ হ'ব পাৰে, যিকোনো বেমাৰ হ'ব পাৰে, সেই পঢ়া শুনা কৰা সেই বয়সটো কিছু মানসিক চাপ থাকে, যাৰ কাৰণে কিছু ভয়ো সোমাই থাকে, শংকাও সোমাই থাকে। ল'ৰা ছোৱালীৰ মনৰ ভিতৰৰ পৰা এই কথাবিলাক যদি আমি উপলব্ধি কৰিব নোৱাৰোঁ, শিক্ষক সমাজে যদি বন্ধুত্বমূলক সম্পৰ্ক গঢ়ি ল'ৰা ছোৱালীৰ ভিতৰতনো আচলতে কি আছে সেই কথা জনাৰ যদি আগ্ৰহ নাথাকে, তেতিয়া বহু সময়ত এই ধৰণৰ সমস্যা দেখা দিয়ে। এইবাবে আজিৰ তাৰিখত আমি সকলোৱে বুজি পাওঁ যে প্ৰত্যেকখন বিদ্যালয়ত এক প্ৰকাৰ মানসিক অৰ্থাৎ মনোৰোগ বিশেষজ্ঞ একোজনৰ প্ৰয়োজন আহি পৰে। কাৰণ যন্ত্ৰপাতি পৃথিৱীখনত আমি প্ৰতিজনে, আপুনি মই আমি প্ৰতিজনে একোজন মানসিক ৰোগী বুলি ক'লে ভয় খাব নালাগে। মানসিক ৰোগীৰ অৰ্থটো হ'ল পাগল নহয়। কেতিয়াবা আমি সাংঘাতিক অৱসাদত ভুগোঁ, কেতিয়াবা আমাৰ সাংঘাতিক ক্ষোভ প্ৰকাশ হয়, কেতিয়াবা আমি আমাৰ মনৰ কথাবিলাক ক'ব নোৱাৰি আমাৰ বুকুত জমা হৈ আমি বুকুখন গধুৰ অনুভৱ কৰোঁ। এনে পৰিৱেশ আৰু পৰিস্থিতিত আমি মানসিক চিকিৎসক এজনৰ সৈতে কথা পতাটো খুব প্ৰয়োজন। আজিও আমাৰ চৰকাৰী বিদ্যালয়সমূহত এই ধৰণৰ চিকিৎসক বা শিক্ষক, মনোৰোগ বিশেষজ্ঞক আমি বিচাৰি নাপাওঁ, কাৰণ নিযুক্তি দিয়া হোৱা নাই। কিন্তু আধুনিক পৃথিৱীত ই এক ডাঙৰ বৃহৎ আমাৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। এইধৰণে ল'ৰা ছোৱালীৰ লগত মনৰ কথাবোৰ পতা মানুহৰ অভাৱৰ বাবে কেতিয়াবা অভিভাৱকসকলেও নিজৰ সন্তানৰ সৈতে বহুত কথা নাপাতে। শাৰীৰিক সমস্যা মই ইফালে থৈছোঁ, শাৰীৰিক সমস্যাৰ বাবে কোনোবা এজনী বা দুজনী চিকিৎসালয়লৈ যাবলগীয়া হৈছে, ই এটা পৃথক বিষয়। কিন্তু এই মানসিক যিটো সমস্যা, সেই সমস্যাটো যেতিয়া আমি সমাধান কৰিব নোৱাৰোঁ, লাহে লাহে কি হয়, ভয় বেছি বাঢ়ি যায়, শংকা বাঢ়ি যায়, আত্মবিশ্বাসহীনতা এটা পৰিৱেশ জন্ম হয়, যাৰ ফলশ্ৰুতিত এই ভূত জাতীয় শব্দবোৰ আমাৰ সন্মুখলৈ আহি যায়। যেতিয়া কোনো উপায় আমি নেদেখোঁ, তেতিয়া আমি ভাবোঁ যে ভূত। আৰু ভূতৰ শব্দ শুনাৰ লগে লগে ক্ৰান্তিক সোমাব, ভূতৰ শব্দ শুনাৰ লগে লগে বেজ আহিব, বেজালি আৰম্ভ কৰিব। গতিকে এখন বিদ্যালয়ৰ মাজত ক্লাছ 8, 7, 6, 9ত পঢ়া ল'ৰা বা ছোৱালীটোৱে যদি এই বয়সটোতে নিজৰ শ্ৰেণীকোঠাৰ ভিতৰত কোনোবাই বেজালি কৰা দেখিবলৈ সক্ষম হয়, অথবা পূজা পাতল কৰা, ভূত খেদিবলৈ পূজা পাতল কৰা দেখিবলৈ সক্ষম হয়, তেতিয়াহ'লে সেই সন্তানটো বা সেই শিক্ষাৰ্থীগৰাকীৰ সমগ্ৰ জীৱনত অন্ধবিশ্বাসে আৰম্ভণিতে গ্ৰাস কৰিব। আৰু ফলত তাৰ পৰা ওলাই আহিবলৈও সেই ল'ৰা বা সেই ছোৱালীজনীৰ কাৰণে এক সমস্যা। এইবাবে মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, আৰু আমাৰ সমাজৰ যিসকল বিদ্যায়তনিক পৰিৱেশৰ সৈতে সংযোজন হৈ থাকে, বিদ্যান মণ্ডলী আছে, সেইসকলে এই বিষয়টো চৰ্চা কৰা উচিত। আৰু মই ভাবোঁ বিজ্ঞান জেউতিও বিষয়টো অকণমান গুৰুত্ব সহকাৰে লোৱা উচিত, যে অনাহকত এই ধৰণৰ ল'ৰা ছোৱালীৰ মানসিক বিকাশৰ ক্ষেত্ৰত বাধা হ'ব পৰা এই কাৰকবোৰ যে নিজে নিজে আৱিষ্কাৰ হয়, তাৰ পৰা পৰিত্ৰাণ আমি কেনেকৈ কৰিম, এই সম্পৰ্কে কিছু কথা আমি সেই শিক্ষাৰ্থীসকলৰ সৈতে মুকলিভাৱে চৰ্চা কৰা এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব। নহ'লে কলিয়াবৰত যি ধৰণে বেজ সোমাইছে, এফালৰ পৰা আমি দেখিবলৈ সক্ষম হৈছোঁ, তাত এফালৰ পৰা সৰিয়হ ছটিয়াবলৈ আৰম্ভ কৰিছে, আকৌ বেজে খুব গৰ্বেৰে কৈছে যে ইয়াত ভূত আছে শ্ৰেণীকোঠাটোত, আৰু আমি পূজা পাঠ কৰি এয়া শেষ কৰিম। পূজা পাঠ আমাৰ পৰম্পৰা, আমাক লাগিব, কিন্তু পূজা পাঠ আমি সকলো ক্ষেত্ৰত নহয়। অন্ধবিশ্বাসক প্ৰসাৰ কৰিবলৈ আমাক পূজা পাঠ নালাগে। পূজা পাঠ এটা আমাৰ বেলেগ ধৰণৰ মানসিক শান্তিৰ কাৰণে প্ৰয়োজন আছে, সেইটো এটা বেলেগ বিষয়। কিন্তু ভূত খেদিবলৈ যদি আপুনি পূজা কৰে, তাকো শিক্ষানুষ্ঠানত, ই কিন্তু আমাৰ কাৰণে ভাল খবৰ নহয়। বিষয়টো সম্পৰ্কে আপোনালোকে কি ভাবে জনাব। ধন্যবাদ।